আজিৰ অনুষ্ঠানলৈ সকলো দৰ্শকক ওয়েলকাম, স্বাগতম আৰু নমস্কাৰ। পুৰস্কাৰ বিতৰণ অনুষ্ঠান। পুৰস্কাৰ পোৱাৰ হেঁপাহ, পুৰস্কাৰ ক'লে ভাল লগা যিটো শব্দই মনত আনন্দ দিয়ে। ব্ৰাইট ফিউচাৰ ইংলিছ একাডেমি আমাৰ গৌৰৱ। লগতে এইসকল কণমানি ষ্টুডেণ্ট আমাৰ ভৱিষ্যত। এই ভৱিষ্যতৰ এটা অংশ এক্সাম। সেয়েহে পাঠ্যক্ৰম ভিত্তিত হোৱা ফাৰ্ষ্ট মূল্যাংকন হিচাপে ইউনিট 1 এক্সামৰ ফলাফলত প্ৰতিটো ক্লাছৰে ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈ টপ 5 ষ্টুডেণ্টক ৰেংক হোল্ডাৰ হিচাপে চিনাক্ত কৰি আজি আমাৰ স্কুলে এডাল ৰঙা ৰঙৰ নেক টাই পিন্ধাই পুৰস্কৃত কৰিব গৈছে। ৰঙা টাই দিয়াৰ উদ্দেশ্য সকলো ষ্টুডেণ্টৰ ভিতৰত ৰেংকত থকা সকল যাতে জিলিকি ৰয়, লগতে সিহঁতৰ জিলিকনিয়ে আনকো প্ৰভাৱিত কৰিব পাৰে। এই লক্ষ্য আগত ৰাখি এয়া ক্লাছৰ কণমানি কিউটি আমাৰ ষ্টুডেণ্ট। অধিক কষ্ট কৰি সফল কৰা সন্মানীয় প্ৰিন্সিপাল ছাৰৰে এই পৰ্ব আৰম্ভ কৰি বাকী টিচাৰ্ছসকলে মৰমেৰে পিন্ধোৱা ৰেড টাইৰ এয়া মধুৰ প্ৰতিচ্ছবি আপোনালোকৰ আগত। সৰু সৰু কণমানি সৰু ক্লাছৰ পৰাই সদায় পাতনি মেলে। গতিকে এই সকলোবোৰ স্মৃতি ভ্ৰাম্যবাক যন্ত্ৰ মানে মোবাইলত সাঁচি ৰাখিব চেষ্টা কৰি গৈছে আমাৰ সকলোৰে মৰমৰ উৎপল ছাৰে। সকলো ষ্টুডেণ্টৰ ভৱিষ্যতৰ বাবে সকলোৰে পৰা আশীৰ্বাদ আমাৰ কাম্য। ইয়াৰ পাছত ক্ৰমান্বয়ে ক্লাছ 7লৈ পুৰস্কৃত কৰা হয় এইসকল ছাত্ৰ ছাত্ৰী। এতিয়া এয়া ক্লাছ 8 আপোনালোকৰ আগত। বয়জক ৰঙা টাইৰে পুৰস্কৃত কৰা হয় যদিও গাৰ্লছৰ ইউনিফৰ্মৰ লগত খাপ নোখোৱাৰ বাবে ৰেড টাইৰ সলনি একোটাকৈ গিফ্ট দিয়া হয়। পৰৱৰ্তী সময়ত আকৌ স্পেচিয়েল গিফ্টেৰে তেওঁলোকক পুৰস্কৃত কৰা হ'ব। আমাৰ এই প্ৰগ্ৰাম আপোনালোক সকলোৱে উপভোগ কৰক আৰু আমাৰ ছাত্ৰ ছাত্ৰীক ৰঙা ৰঙৰ সৈতে সমাজত উজ্জ্বলি থাকিবলৈ আশীৰ্বাদ কৰক। শেষত বহুত মৰমেৰে ধন্যবাদ। থেংক ইউ।